মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেশ্যন নম্বৰ 4 টিচাৰ নেচাৰ এই লেশ্যনটি তোমালোকক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এই পাঠবিলাক বা লেশ্যনটো তোমালোকে বুজি পালেহে তোমালোকে উত্তৰখিনিও কৰিব পাৰিবা। ইয়াতে কি দিছে চোৱাচোন, ইয়াতে দিছে যে বুলবুল ইজ বিজি playing in his room. দেখছা বুলবুল ইজ বিজি প্লেয়িং ইন হিজ ৰুম। এতিয়া বুলবুলনো কোন জানিবলৈ আমি তলত চিত্ৰ দিয়া আছে, এই চিত্ৰটো আমি প্ৰথমতে চাই লওঁ আহা। চিত্ৰটোত থকা এই মাজৰ যিজন ল'ৰা আছে এইজন হৈছে বুলবুল। এয়া হৈছে বুলবুলৰ মাক আৰু এয়া হৈছে বুলবুলৰ দেউতাক। ঠিক আছে, অৰ্থাৎ বুলবুল হৈছে এজন সৰু ল'ৰা। ঠিক আছে, নেক্সট চোৱা। It is Sunday today. আৰু সিদিনাখন কি আছিল বা আজি কি আছিলে? ৰবিবাৰ আছিলে। ছানডে মানে কি হয়? ৰবিবাৰ। ঠিক আছে, টুডে মানে কি হয়? আজি। অৰ্থাৎ আজি কি আছিলে? ৰবিবাৰ আছিল। যিহেতু ৰবিবাৰ আছিল গতিকে বুলবুলে কি কৰি আছিল? বিজি আছিল। ক'ত বিজি আছিল? প্লেয়িং ইন হিজ ৰুম। নিজৰ ৰুমত সি কি কৰি আছিল? খেলি থকাত সি ব্যস্ত আছিল। নেক্সট চোৱা। হি ৱাকছ আপ লেট অন ছানডে। ছানডে মানে কি হয়? ছানডে মানে হৈছে ফানডে। অৰ্থাৎ কি হয়? ছানডে মানে অসমীয়াত কি হয়? ৰবিবাৰ, হয়নে? ৰবিবাৰে যিহেতু স্কুল কি থাকে? ছুটি থাকে, হয়নে? অন্যদিনাখন তোমালোকে কি উঠা? ৰাতিপুৱা 5টা বজাত অথবা 6টা বজাত তোমালোকে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠা, হয়নে? কিন্তু ৰবিবাৰে যিহেতু স্কুল নাথাকে গতিকে কি কৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে, তোমালোকেও হয়তো কি কৰা? দেৰিকৈ শুই উঠা, হয়নে? গতিকে ইয়াকে কৈছে যে হি ৱাকছ আপ লেট অন ছানডেজ। সি ৰবিবাৰে কি কৰে? পলমকৈ বিচনাৰ পৰা শুই উঠে। ঠিক আছে, নেক্সট চোৱা। ইয়াত হি বুলি কাৰ কথা কৈছে? ইয়াত যে হি বুলি কৈছে, ইয়াত হি বুলি এই বুলবুলৰ কথা কৈছে। হি মানে হৈছে সি। ঠিক আছে, নেক্সট চোৱা। ইন দ্য মৰ্ণিং হি লাভছ টু স্পেণ্ড most of the time by playing video games and watching TV. অৰ্থাৎ ইন দ্য মৰ্ণিং মানে কি হয়? ৰাতিপুৱা, হয়নে? হি লাভছ, হি মানে কি? হি, হয়নে? লাভছ মানে কি হয়? ভাল পায়। কি কৰি ভাল পায়? চোৱা, হি স্পেণ্ড মানে অতিবাহিত কৰি, most of the time মানে প্ৰায়ভাগ সময়খিনি বা বেছিভাগ সময়খিনি বাই প্লেয়িং ভিডিঅ' গেমছ, হয়নে? কি কৰি ভাল পায়? প্লেয়িং ভিডিঅ' গেমছ, অৰ্থাৎ মোবাইলত ভিডিঅ' গেম খেলি ভাল পায়। এণ্ড ৱাটছিং টিভি, আৰু টিভি চাই ভাল পায়। অৰ্থাৎ এইখিনিত কৈছে যে ইন দ্য মৰ্ণিং হি লাভছ টু স্পেণ্ড most of the time by playing video games and watching TV. অৰ্থাৎ ৰাতিপুৱাৰ সময়খিনিত সি বেছিভাগ সময় কি কৰি এই ভিডিঅ' গেম খেলি বা টিভি চাই কটাই ভাল পায়। ঠিক আছে, নেক্সট চোৱা। হিজ মাদাৰ মিছেছ হাজৰিকা ডাজ নট লাইক দিছ হেবিট অফ হাৰ চন। অৰ্থাৎ বুলবুলৰ মাকৰ নাম কি আছিল? মিছেছ হাজৰিকা আছিল, হয়নে? গতিকে বুলবুলৰ মাকে এই বুলবুলৰ যিটো হেবিট আছিল যে ৰাতিপুৱা দেৰিকৈ শুই উঠি কি কৰে? সি বেছিভাগ ভিডিঅ' গেম খেলি বা টিভি চাই সেই সময়খিনি অতিবাহিত কৰে। গতিকে সেইটো কি কৰি কোনে ভাল নাপাইছিল? বুলবুলৰ মাকে কিন্তু ভাল নাপাইছিল। সেই হেবিটটো বা সেই অভ্যাসটো তাৰ বুলবুলৰ মাকে ভাল নাপাইছিল। তোমালোকৰো নিশ্চয় মা দেউতাহঁতে তোমালোক মোবাইল বেছি সময় চাব নিদিয়ে, হয়নে? মোবাইল চালে তোমালোক কি কৰে? গালি দিয়ে, হয়নে? নেক্সট চোৱা। চি অলৱেজ আস্কছ বুলবুল টু এনজয় দ্য হলিডেজ বাই প্লেয়িং আউটছাইড। চি মানে কাৰ কথা কৈছে? মিছেছ হাজৰিকাৰ কথা কৈছে। অৰ্থাৎ বুলবুলৰ মাকে অলৱেজ মানে কি হয়? অলৱেজ মানে হৈছে সদায়, আস্ক মানে হৈছে হয়। বুলবুল টু এনজয় মানে হৈছে উপভোগ কৰা। দ্য হলিডেজ মানে হৈছে বন্ধৰ দিনকেইটা। বাই প্লেয়িং আউটছাইড, অৰ্থাৎ বাহিৰত কোনো ধৰণৰ খেল খেলিবলৈ কয়। অৰ্থাৎ ইয়াতে কৈছে যে চি অলৱেজ আস্কছ বুলবুল টু এনজয় দ্য হলিডেজ বাই প্লেয়িং আউটছাইড। মানে বন্ধৰ দিনত বুলবুলৰ মাকে বুলবুলক সদায় কয় যে ঘৰৰ বাহিৰত গৈ কোনো খেল খেলিবলৈ, ঘৰতে বহি টিভি চাই বা মোবাইলত ভিডিঅ' গেম খেলি সময়খিনি অতিবাহিত কৰাটো বুলবুলৰ মাকে ভাল নাপায়। নেক্সট চোৱা। নেক্সট কি হ'ল? দ্য কেম্পাছ অফ দেয়াৰ হাউচ ইজ ভেৰি বিউটিফুল, হয়নে? সিহঁতৰ ঘৰৰ যিটো কেম্পাছ মানে কি হয়? পৰিসৰটো,
হয়নে অৰ্থাৎ চাৰিওফালটো কি হয় বহুত বেছি ধুনীয়া হয় ঠিক আছে এতিয়া চোৱা হাউচ মানে কি হয় হাউচ মানে হৈছে ঘৰ হয় চোৱা হাউচ মানে কি হাউচ মানে হৈছে ঘৰ ভেৰি বিউটিফুল বিউটিফুল মানে কি ধুনীয়া ঠিক আছে নেক্সট চোৱা there are many trees big and small there are many trees there are অৰ্থাৎ তাত তাত কি আছে many trees trees মানে কি হয় tree মানে কি হয় tree মানে হৈছে গছ গছনি তাত বহুতো কি আছিল গছ গছনি আছিল big big মানে কি হয় ডাঙৰ and small আৰু সৰু অৰ্থাৎ ইয়াতে কৈছে যে there are many trees big and small তাত কি আছে সৰু ডাঙৰ বহুতো গছ আছে the flowering plant are even more beautiful and colorful ঠিক আছে the flowering plant যিবোৰ ফুলৰ গছ আছিল ঠিক আছে পৰিঘৰত যিবোৰ ফুলৰ গছ আছিল flowering plant আছিল and even more beautiful সেইবোৰ কি আছিল বহুত বেছি ধুনীয়া আছিল and colorful আছিল colorful মানে আছে ৰংচঙীয়া আছিল Bulbul loves them no doubt but he does not find anything special on the trees and the animals around বুলবুল লাভছ লাভছ মানে কি ভাল পায় হয়নে দেম মানে সিহঁতক ভাল পায় সিহঁতক বুলি কাৰ কথা বুজাইছে সেই গছ গছনিবোৰৰ কথা কৈছে ঠিক আছে এইবোৰ বহুত বেছি ভাল পায় যিবোৰ কালাৰফুল আছিল আৰু বিউটিফুল আছিল তাত কোনো সন্দেহ নাই নো ডাউট মানে নিসন্দেহে তাত মানে কোনো ধৰণৰ ডাউট নাই বাট কিন্তু হি ডাজ নট ফাইণ্ড সি কোনো ধৰণৰ বিচাৰি নাপায় এনিথিং স্পেচিয়েল কোনো ধৰণৰ স্পেচিয়েলিটি অন দ্য ট্ৰিজ সেই গছ গছনিবোৰৰ ইন দ্য এণ্ড দ্য এনিমেলছ এৰাউণ্ড আৰু যিবোৰ এনিমেল অৰ্থাৎ জীৱ জন্তু আছে সেইবোৰৰ কোনো ধৰণৰ কি স্পেচিয়েল কি একো দেখা নাপায় অৰ্থাৎ এইখিনিত কৈছে যে বুলবুল লাভছ দেম নো ডাউট but he does not find anything special on the trees and the animals around অৰ্থাৎ বুলবুলে সেইবোৰ নিসন্দেহে ভাল পায় কোনবোৰ ভাল পায় মোৰ বিউটিফুল অৰ্থাৎ বহুত বেছি ধুনীয়া আৰু কালাৰফুল যিবোৰ প্লান্ট আছে সেইবোৰকতো বহুত বেছি ভাল পায় তাত কোনো ধৰণৰ নিসন্দেহে ঠিক আছে কোনো সন্দেহ নাই কিন্তু সি তাৰ চাৰিওফালে আন যিবোৰ গছ গছনি আৰু জীৱ জন্তু আছে সেইবোৰৰ মাজত একো বিশেষত্ব সি বিচাৰি নাপায় মানে সিমান এটা সি বেছি ভাল নাপায় এতিয়া চোৱা কৈছোঁ তোমালোকে বুজি পাইছা মিছেছ হাজৰিকা ইজ এ লিটল ৱৰিড এবাউট দিছ এটিটিউড অফ হাৰ চন মিছেছ হাজৰিকা অৰ্থাৎ বুলবুলৰ মাকৰ কথা কৈছে বুলবুলৰ মাকে তাৰ বুলবুলৰ এনেকুৱা মনোভাৱৰ বাবে বৰ বেছি কি কৰে দুখ অনুভৱ কৰে she decides to teach him a lesson today গতিকে বুলবুলৰ মাকে কি ভাবিছিল যে বুলবুলৰ মাকে বুলবুলক কিবা এটা পাঠ শিকাবলৈ বিচাৰিছিল যে সেই পাঠটোৰ জৰিয়তে সি যাতে প্ৰকৃতিকো ভাল পাবলৈ শিকে বা আন যিবোৰ জীৱ জন্তু আছে সিহঁতকো ভাল পাবলৈ শিকে এনেকুৱা এটা পাঠ শিকাবলৈ বিচাৰিছিল এতিয়া তোমালোকে চোৱা ইয়াতে ৱাৰ্ড নোটত চোৱা এটা শব্দ আৰু অৰ্থ দি থোৱা আছে এটিটিউড আমি প্ৰায়ে শুনিবলৈ পাওঁ যে সি বহুত এটিটিউড দেখাই থাকে হয়নে এনেকুৱা ধৰণৰ এটিটিউড শব্দটো প্ৰায়ে আমি শুনিবলৈ পাওঁ এটিটিউড মানে কি মনোভাৱ হয়নে গতিকে ইয়াতে কি লিখা আছে এটিটিউড মানে কি এ ফিলিং অৰ ইমোশ্যন অনুভৱ বা কি হয় আবেগ নেক্সট চোৱা ইটছ ব্ৰেকফাষ্ট টাইম হয়নে ইটছ ব্ৰেকফাষ্ট টাইম এতিয়া চোৱা ব্ৰেকফাষ্ট কেতিয়া কয় ৰাতিপুৱা হয়নে ৰাতিপুৱা কি কৰে ব্ৰেকফাষ্ট কৰে হয়নে গতিকে ইটছ ব্ৰেকফাষ্ট টাইম আৰু ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ সময় দে ইউজুৱেলি ইট ৰুটি এণ্ড মিক্সড ভেজিটেবলছ ফৰ ব্ৰেকফাষ্ট হয়নে